পুনৰ স্বাগতম জনাইছো বাতৰিৰ মাজলৈ। বেলতলা ডাবল মাৰ্ডাৰত আৰু এজনক আটক কৰা হৈছে। বুদ্ধদেৱ ওৰফে বাবুল নামৰ এজনক আটক কৰা হৈছে। বৰ্তমান দিছপুৰ থানাত ৰখা হৈছে আটাইকেইটা অভিযুক্তক। ইতিমধ্যে আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তিনিজনক আটক কৰা হৈছে। সত্যেন্দ্ৰ সিং, পৰেশ চৌধুৰীক মঙলবাৰে আটক কৰা হৈছিল আৰু আজি বুদ্ধদেৱ ওৰফে বাবুলক আটক কৰা হৈছে। সাৰ্ভেৰ পৰা আটক কৰা হৈছে বুদ্ধদেৱ ওৰফে বাবুলক। ধৃত চাৰিওটাকে আৰক্ষীৰ জেৰা অব্যাহত আছে। সোমবাৰে নিশা চাৰিওটাই মিলি সুৰাপান কৰিছিল। ননীগোপাল বৰুৱাৰ ঘৰৰ সমীপত কৰিছিল সুৰাপান। তাৰ পাছতেই সংঘটিত কৰিছিল এই হত্যাকাণ্ড। আৰু এই হত্যাকাণ্ডৰ আঁৰত আকাশ চৌধুৰীক বাকী তিনিটাই সহযোগ কৰাৰ সন্দেহ কৰা হৈছে। সেয়েহে বৰ্তমান জেৰা চলি আছে। ইতিমধ্যে আকাশ চৌধুৰী যিহেতু গ্ৰেপ্তাৰ হৈছে, বাকী কেইজনক সোধা পোছাৰ বাবে আটক কৰা হৈছে, কিন্তু অতি শীঘ্ৰেই হয়তো আৰু কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ধাৰাবাহিকভাৱে এই বিষয়টোৰ ওপৰত আমি দৃষ্টি ৰাখিছোঁ। খবৰটোৰ ওপৰত আমাৰ ধাৰাবাহিক বাতৰি চলি আছে। প্ৰতিটো আপডেট আপোনালোকক জনাই আছোঁ। আমাৰ সাংবাদিকে অহৰহ আৰক্ষীৰ সৈতে যোগাযোগত আছে। আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰটোৱে হৈছে যে ছাৰ্ভেৰ পৰা আন এজনক কৰায়ত্ব কৰা হৈছে। তেওঁৰ নাম বাবুল আৰু তেওঁৰ ওপৰতো জেৰা চলি আছে। বহুকেইটা নতুন নতুন এংগল হয়তো সন্মুখলৈ আহিব পাৰে। ইতিমধ্যেই আৰক্ষীয়ে প্ৰাথমিকভাৱে তথ্য লাভ কৰিছে যে প্ৰথমে অচেতন কৰা হৈছিল এই বৃদ্ধ দম্পতীক, তাৰ পাছত মূৰত প্ৰহাৰ কৰি হত্যা কৰা হ'ল। ইয়াৰ আঁৰৰ মটিভ কিন্তু এতিয়াও উদ্ঘাটন হোৱা নাই। হ'ব পাৰে সন্দেহ কৰা হৈছে যে ডকাইতিৰ বাবেই তেওঁলোকে প্ৰৱেশ কৰিছিল, সেয়েহে প্ৰথমে অচেতন কৰি লৈছিল। যেতিয়া ভালদৰে অচেতন কৰিব নোৱাৰিলে, যেতিয়াই তেওঁলোক বৃদ্ধ দম্পতীহাল সাৰ পাই গ'ল, তেতিয়াই তেওঁলোকক হত্যা কৰা হ'ল। এনেধৰণৰ সন্দেহো একাংশই কৰি আছে। কিন্তু সকলো সঠিক তদন্ত পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ অন্ততহে। সকলো স্পষ্ট হ'ব আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে। বৃদ্ধ পিতৃ মাতৃ ঘাতকৰ নৃশংসতাৰ বলি হোৱাৰ পিছত মুম্বাইৰ পৰা গুৱাহাটীৰ ঘৰ পালেহি কনিষ্ঠ কন্যা। আন এগৰাকী কন্যা পৰিয়ালসহ বসবাস কৰে লণ্ডনত। বেলতলাৰ বাসগৃহত উপস্থিত হৈ কনিষ্ঠ কন্যাই ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া। পুলিচে চেষ্টা কৰি আছে কেছটোৰ, খুব সোনকালে যেন কালপ্ৰিটক পায়। এইটো মোৰ মা দেউতা গ'ল, কিন্তু আৰু এজন যেন নাযায় মা দেউতাক। আকাশ চৌধুৰী আপোনালোকৰ ঘৰত আজি বহু বছৰ ধৰি আছিলে, প্ৰায় 20 বছৰতকৈ অধিক সময় ধৰি আছিলে। এতিয়া আৰক্ষীয়ে সন্দেহ কৰিছে তেওঁ হত্যা। নাই, সেইবোৰ মই একো ক'ব নোৱাৰোঁ, একদম নাই। পুলিচৰ কাম কৰক, কিন্তু দ্য কালপ্ৰিট হেজ টু বি ফাউণ্ড। এইটো এটা মানে ছ'চাইটিৰ ইছ্যু, ছেফটিৰ ইছ্যু। কালি আপোনাৰ ঘৰত হ'ব পাৰে আৰু আপোনাৰ ঘৰত হ'ব পাৰে। পৰিয়ালৰ লোকে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছে। আমাৰ দুজনকৈ জ্যেষ্ঠ সাংবাদিক বৰ্তমান লাইভত আছে। দিছপুৰ আৰক্ষী থানাৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আৰু ছাৰ্ভে অজন্তা পথৰ পৰা আমাৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক হীৰকজ্যোতি মালাকাৰ। মই প্ৰথমে ঋত্বিক কৌশিকৰ কাষলৈ গৈছোঁ। ঋত্বিক, আৰু কি নতুন নতুন তথ্য আহিছে সন্মুখলৈ? চাওক প্ৰাঞ্জল, বৰ্তমান সময়ত দিছপুৰ আৰক্ষী থানাৰ যিগৰাকী ACP আছে, সেই ACPয়ে পুনৰবাৰ কিছু সময় পূৰ্বে আকাশ চৌধুৰীক জেৰাৰ বাবে তেওঁৰ কোঠালৈ লৈ যোৱা হৈছে। আৰু কালিৰ পৰা আৰক্ষীয়ে যি ধাৰাবাহিকভাৱে জেৰা চলাই আছিল, ক্ৰাইম ব্ৰাঞ্চে জেৰা চলাইছিল, শীৰ্ষ আৰক্ষী বিষয়া দলে জেৰা চলাইছিল, দিছপুৰ আৰক্ষীৰ দলে জেৰা চলাইছিল। কিন্তু বৰ্তমান সময়লৈকে আমি যি তথ্য লাভ কৰিছোঁ, আকাশ চৌধুৰীয়ে এই গোটেই ঘটনাৰ সম্পৰ্কত কোনো ধৰণৰ স্বীকাৰোক্তি প্ৰদান কৰা নাই, কোনো ধৰণৰ তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই। বাৰম্বাৰ জেৰাৰ পিছতো কিন্তু মুখ খোলা নাই আকাশ চৌধুৰীয়ে। পুনৰবাৰ এতিয়া কিছু সময় পূৰ্বে ACP হিমাংশু দাসে কোঠালৈ লৈ যোৱা হৈছে আৰু কোঠাৰ ভিতৰত আকাশ চৌধুৰীক পুনৰ জেৰাৰ কাম আৰম্ভ হৈছে। হয়তো এই জেৰাত মুখ খুলিব পাৰে, কিন্তু সেইটো পৰৱৰ্তী সময়ত আমি জানিব পাৰিম যে এই বৰ্তমান যি জেৰা হৈছে, সেই জেৰাত আকাশ চৌধুৰীয়ে কিবা তথ্য প্ৰকাশ কৰিছে নাই। আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে বহুকেইটা সন্দেহ ইয়াত প্ৰকাশ কৰা হৈছে যে এইটো মটিভটো আচলতে কি আছিল, ডকাইতিৰে মটিভ আছিল নে আন কিবা মটিভ আছিল। তাৰ সমান্তৰালভাৱে যিহেতু যি দম্পতি আছিল তেওঁলোকে অকলশৰে আছিল, তেওঁলোকৰ কন্যা বিদেশত আছিল, বহিৰাজ্যত থাকে, আৰু ইয়াত ঘৰৰখীয়া হিচাপে আৰু তেওঁলোকৰ সংগী হিচাপে আকাশ চৌধুৰী আৰু তেওঁৰ পত্নী আছিল। আৰু বিগত কেইবা বছৰ ধৰি এই দম্পতিৰ লগত আছিল। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ প্ৰথম
যি সন্দেহ হৈছিল তাত বহুকেইটা যি তেওঁলোকে প্ৰাথমিক ঘৰত প্ৰাথমিক অনুসন্ধান চলাইছিল, প্ৰাথমিক তদন্ত চলাইছিল, বহুকেইটা তেওঁলোকে ডিছক্ৰেপেঞ্চি দেখিছিল। যেনেধৰণে কওক, যিখন খিৰিকীৰে সোমোৱা বুলি কোৱা হৈছিল, সেই খিৰিকীখন বাহিৰৰ পৰা ভঙা হোৱা নাছিল, ভিতৰৰ পৰা ভঙা বুলি সন্দেহ কৰিছে। আৰু এই ক্ষেত্ৰত তেওঁলোকে ফৰেঞ্চিকৰ সহায় লৈছে। ফৰেঞ্চিকৰ লোক কালি ঘটনাস্থলীত গৈছে আৰু ফৰেঞ্চিকৰ তথ্য প্ৰকাশ পালে এইটো পোহৰলৈ আহিব যে আৰক্ষীৰ সন্দেহটো সঁচা নে মিছা। কিন্তু আৰক্ষীৰ প্ৰাথমিক তদন্তত বহুকেইটা এনেধৰণৰ তথ্য পোহৰলৈ আহিছে। তাৰ সমান্তৰালভাৱে মহন্তৰ পৰীক্ষা দুয়োগৰাকীৰে কৰোৱাৰ কাৰণে প্ৰেৰণ কৰা হৈছে আৰু মহন্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এইটো স্পষ্ট হৈ পৰিব যে দম্পতীহালক অচেতন কৰা হৈছিল নে নাই। যিহেতু সন্দেহ কৰা হৈছে তেওঁলোকৰ শৰীৰত যি আঘাত আছে তাৰ পৰা তেজৰ পৰিমাণ খুব কম আৰক্ষীয়ে পাইছে, যাৰ বাবে সন্দেহ কৰিছে যে তেওঁলোকক হাতুৰিজাতীয় সামগ্ৰীৰে যি প্ৰহাৰ কৰি হত্যা কৰাৰ পূৰ্বে তেওঁলোকক নিচাযুক্ত দ্ৰব্য বা বিষ খুৱাই তেওঁলোকক অচেতন বা আধামৰা কৰি লোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে। সেইটো মহন্তৰ পৰীক্ষাত এইটো পোহৰলৈ আহিব। যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱা হৈছিল তো কেনেধৰণৰ নিচাযুক্ত দ্ৰব্য আছিল, এইখিনি পৰৱৰ্তী সময়ত তদন্তত লাহে লাহে আহিব। কিন্তু বৰ্তমান সময়ত আৰক্ষীয়ে এতিয়া আকাশ চৌধুৰীক জেৰা অব্যাহত ৰাখিছে। পুনৰবাৰ জেৰা কৰাৰ কাৰণে ACP নিজৰ কোঠালৈ লৈ গৈছে। আৰু ইয়াৰ পিছতে আজিৰ দিনটোত গুৰুত্বপূৰ্ণ দিন আৰক্ষীৰ কাৰণে, কাৰণ 24 ঘণ্টা উকলি গৈছে আৰু প্ৰায় এনেধৰণৰ ঘটনাত প্ৰথম 24 ঘণ্টাটোৱে সকলোতকৈ গুৰুত্বপূৰ্ণ। আৰক্ষীয়ে এই 24 ঘণ্টাত কি তথ্য লাভ কৰিব পাৰিব, সেইটোৱে গোটেই যি হত্যাকাণ্ড আছে সেই হত্যাকাণ্ডৰ তদন্তটো আগবঢ়াই নিয়াত সহায় কৰিব। ঋতিক, আপুনি লাইনত থাকক। মুঠতে অতি নৃশংস আৰু ভয়ংকৰ এটা হত্যাকাণ্ড। আমাৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক হীৰকজ্যোতি মালাকাৰ বৰ্তমান সেই বাসগৃহটোৰ সন্মুখভাগতে উপস্থিত আছে য'ত এই হত্যাকাণ্ডটো সংঘটিত হৈছিল। হীৰক, আপোনাৰ লগত কিবা নতুন তথ্য আছে নেকি বাৰু? হয় প্ৰাঞ্জল, প্ৰথমতে যিহেতু আকাশ চৌধুৰী ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰু তেওঁৰ লগত কেইবাটাও ইতিমধ্যে চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে। মই প্ৰথমে ক'বলৈ বিচাৰিম যে যিহেতু প্ৰাথমিক তদন্ত বা প্ৰাথমিক অনুসন্ধান অনুসৰি প্ৰথমে বৃদ্ধ যি দম্পতী আছিলে সেই দম্পতীক অচেতন কৰি লোৱা হৈছিল আৰু অচেতন কৰাৰ পিছতেই মূৰত পতাজাতীয় যি সামগ্ৰী আছিলে সেই পতাজাতীয় সামগ্ৰীৰে প্ৰহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। কিন্তু এই কথা এতিয়াও স্পষ্ট নহয়, কাৰণ যি মৰণোত্তৰ প্ৰতিবেদন বা ফৰেঞ্চিক যি ৰিপৰ্ট, সেই ৰিপৰ্ট আহিবলৈ এতিয়ালৈকে এই মুহূৰ্তলৈকে বাকী আছে আৰু সেই ৰিপৰ্ট অহাৰ পিছতে এয়া স্থিতি সম্পূৰ্ণ হ'ব। কিন্তু যিহেতু 20 বছৰ ধৰি আকাশ চৌধুৰী সেইটো বাসগৃহত কেয়াৰটেকাৰ হিচাপে আছিল, কিন্তু তেওঁ অকলে যে এই কামটো কৰিব পাৰিব সেয়া সকলোৱে মানি ল'ব পৰা নাই। কিয়নো এই যি ঘটনা, এই ঘটনাৰ লগত হয়তো তৃতীয় পক্ষ কোনোবা লোক জড়িত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো ক'ব বিচাৰিম যে সম্পত্তি লালসাত হয়তো তেওঁক উচতনি দিয়া হৈছিল আৰু ইতিমধ্যে এটা কথা স্পষ্ট হৈছিল যে নিশা তেওঁৰ বাসগৃহত পাৰ্টি হৈছিল, তাত 4জনকৈ লোক আছিল আৰু এই 4জন লোকক ইতিমধ্যে আটক কৰা হৈছে। সেই 4জনৰ লগতে সেই যি মাষ্টাৰ মাইণ্ড বা মাষ্টাৰ যি প্লেন আছিলে সেই প্লেনৰ লগত আন কোনোবা লোক সদস্য জড়িত আছে নে নাই এই বিষয়েও আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। আৰু যিটো বাসগৃহ আছিল সেই বাসগৃহটোৰ কিখন খিৰিকী আছিল, সেই খিৰিকীখন খুলি পেলানি তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিছিল আৰু প্ৰায় 2মান বজাত সেই ঘটনা সংঘটিত কৰাৰ পিছত তেওঁলোক 2জনকৈ ব্যক্তি ওলাই যোৱা কথাও জানিব পৰা গৈছে। আৰু সেই 2জনকৈ ব্যক্তিৰ CCTV ভিজুৱেল সংগ্ৰহ কৰিছে। এজন তাৰে অটো চালক আছিল বুলি জানিব পৰা গৈছে, যিজন বুদ্ধদেৱ নামৰ যুৱকজন ইতিমধ্যেই দিছপুৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰখা হৈছে। সেই বুদ্ধদেৱ নামৰ যুৱকজনক হয়তো তেওঁৰ পৰা নতুন কথা বা নতুন যি তথ্য সেই তথ্য উদ্ঘাটন হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। আৰু মূৰত যিহেতু পতাজাতীয় সামগ্ৰীৰে প্ৰহাৰ কৰা হৈছিল, প্ৰহাৰ কৰাৰ পিছত 2জন অচেতন হৈ পৰিছিল আৰু তাৰপিছতে সেই যি সম্পত্তি আছিলে সেই সম্পত্তিৰ যিটো ফাইল আছিলে সেই ফাইলটো লৈ গৈছিল। কিন্তু বাকী যিবোৰ সামগ্ৰী আছিলে সেই সামগ্ৰী কোনো ধৰণৰ এবিধো সামগ্ৰী লোৱা নাই। বিশেষকৈ ক'ব বিচাৰিম যে যিজন বৃদ্ধ আছিলে সেই বৃদ্ধৰ হাতত এটা হীৰাৰ আঙুঠি আছিলে, সেই হীৰা আঙুঠিও নিয়া নাই বা পত্নীৰ যিবোৰ অলংকাৰ আছিলে সেই অলংকাৰ কোনো ধৰণৰ হাত দিয়া নাই। তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে হয়তো সম্পত্তি লালসাত বা সম্পত্তিৰ যিটো ফাইল আছিলে সেই ফাইলটো লালসাত আচলতে এই হত্যাকাণ্ড সংঘটিত কৰাৰ পূৰ্ণ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে। আৰু যিহেতু আকাশ চৌধুৰীৰ পত্নীক ইতিমধ্যে জেৰা কৰা হৈছিল, কালি নিশা ভাগলৈকে জেৰা কৰা হৈছিল আৰু নিশা 12 বজাৰ পিছত তেওঁ ঘৰলৈ যাবলৈ দিয়া হৈছিল। কিন্তু আকাশ চৌধুৰী আচলতে পত্নীয়ে যিবোৰ ভাষ্য প্ৰদান কৰিছে
সেই ভাষ্য ভিত্তিতহে সকলো ধৰণৰ তদন্ত চলাই থকা আছে। বিশেষকৈ আকাশ চৌধুৰীৰ যিটো মোবাইল আছে সেই মোবাইলটোৰ আকাশ চৌধুৰীৰ পত্নীৰ যিটো মোবাইল আছে সেই মোবাইলটোৰ সকলো ডিটেইলছ চাই এখন লিষ্ট প্ৰস্তুত কৰিছে, দীঘলীয়া লিষ্ট প্ৰস্তুত কৰিছে আৰক্ষীয়ে, আৰু তাৰে ভিত্তিত তদন্ত আৰম্ভ কৰিছে। বিশেষকৈ আকাশ চৌধুৰী কেনেকৈ যদি গ্ৰেপ্তাৰ হ'ল এই কথা ক'বলৈ যায় তেন্তে আকাশ চৌধুৰীক প্ৰথমতে আকাশ চৌধুৰীৰ ভাষ্য লোৱা হৈছিল, তাৰপিছত সত্যেন্দ্ৰ সিঙৰ ভাষ্য লোৱা হৈছিল, আৰু পৃথকে যিহেতু যি পত্নীৰ ভাষ্য লোৱা আছিল, আৰু তেওঁৰ পত্নীৰ যি ভাষ্য আছিলে সেই পত্নীৰ ভাষ্যৰ লগত আকাশ চৌধুৰীৰ ভাষ্য কোনো ধৰণৰ মিলা হোৱা নাছিলে, আৰু সেই তাৰ বাবে আকাশ চৌধুৰীৰ সন্দেহ আৱৰ্তত আহিছিলে। সন্দেহ আৱৰ্তত থকাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু দ্বিতীয়টো হৈছে যে আৰক্ষীয়ে কেনেদৰে গম পালে বা আৰক্ষীয়ে কেনেদৰে অনুসন্ধান কৰিব পাৰে। যদি আপুনি চাব যায় যেনে ডকাইতি যদি ঘটনা সংঘটিত হ'লহেঁতেন, ডকাইতি ঘটনা সংঘটিত হোৱাহেঁতেন বস্তু যিবোৰ সামগ্ৰী আছিলে বা সোণ ৰূপ বা যিবোৰ আন সামগ্ৰীসমূহ আছিলে সেই সামগ্ৰী লুটপাট কৰিলেহেঁতেন, কিন্তু ডকাইতৰ এক পৰিকল্পনা বা ডকাইতৰ এক ৰূপ দিয়া চেষ্টা কৰা হৈছে, আৰু সেই ৰূপ দিয়া চেষ্টা হোৱাৰ বাবে তেওঁলোকৰ যি প্লেন আছিলে সেই প্লেনটো অথলে গ'ল। আৰু কিন্তু আৰক্ষীয়ে আৰু এটা অনুসন্ধান কৰিলে যে তাত কোনো ধৰণৰ সামগ্ৰী লৈ যোৱা নাছিল, কেৱল সম্পত্তিৰ যিটো ফাইল আছে সেই ফাইলটোহে লৈ যোৱা হৈছিল। তাৰ পৰা স্পষ্ট হ'ল যে এয়া কোনো ডকাইতি ঘটনা নহয়, এয়া এক ডকাইতি ৰূপ দিয়া চেষ্টাহে কৰা হৈছে। আচলতে এই ঘটনা বহুত পৰিকল্পিত ঘটনা বুলি ক'ব লাগিব। এয়া প্ৰি প্লেন যিটো ঘটনা সেই ঘটনা হয়তো কেইবাদিনো তেওঁলোকে পূৰ্বে ব্লু প্ৰিণ্ট ৰাখিছিল, তাৰপিছত তেওঁলোকৰ নিশা যি পাৰ্টি হৈছিল সেই তাত উচতনি দিয়া হৈছিলে। উচতনি দিয়াৰ পিছতে এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ এটা তথ্য পোৱা গৈছে। কিন্তু যিজন যুৱকক আচলতে বা যিজন লোকক 20 বছৰ ধৰি তেওঁ পোহপাল দিছিল, নিজ সন্তানৰ দৰেই তেওঁক ৰাখিছিল, কিন্তু সেই লোকজনে যে এনেধৰণৰ ঘটনা কৰিব পাৰিব এয়া কোনো ধৰণৰ বিশ্বাস কৰিব পৰা নাই। আৰু ইতিমধ্যে যিহেতু বৃদ্ধা দম্পতীৰ যি পৰিয়ালৰ সদস্য বা দুগৰাকী সন্তান, সেই এগৰাকী কনিষ্ঠ কন্যা কালি আহি উপস্থিত হৈছেহি। আজি জ্যেষ্ঠ যিগৰাকী কন্যা আছে বা সেইগৰাকীও আহি উপস্থিত হ'বহি, আৰু তাৰপিছতে হয়তো মৌনত্বৰ পৰীক্ষাৰ পিছত ইয়ালৈ মৃতদেহ অনা হ'ব। মৃতদেহ অনাৰ পিছতে হয়তো আজি বিয়লি ভাগত সৎকাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু যি চাঞ্চল্যকৰ যি হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ লগত যে আৰু কোনোবা লোক জড়িত হৈ আছে সেয়া ইতিমধ্যে আৰক্ষীয়ে তথ্য লাভ কৰিছে। হয়তো নিশা ভাগত তেওঁলোকৰ অনুসন্ধান চলিছিল। নিশা ভাগত ক্ৰাইম ব্ৰাঞ্চৰ কেইবাটাও দল বিভিন্ন স্থানত গৈছিল। বিভিন্ন স্থানত যোৱাৰ পিছত তেওঁলোকক অনুসন্ধান কৰিছিল বা তেওঁলোকক বিচাৰি গৈছিল, কিন্তু তেওঁলোকৰ এজনো সদস্যক পোৱা নাছিল। আজি পুনৰ অভিযান চলিব। হয়তো এই যি ঘটনা, এই ঘটনা 2 এনিটৰ ভিতৰতে উৰ পৰিব, কিন্তু এই ঘটনাৰ লগত যে আন কোনো ব্যক্তি জড়িত হৈ আছে বা ইয়াত যে নিশ্চয় তৃতীয় শক্তি বা আন কোনো লোক জড়িত হৈ আছে, এয়া এক কথা স্পষ্ট হৈ পৰিছে। ধন্যবাদ জনাইছোঁ হীৰকজ্যোতি মালাকাৰ আৰু ঋত্বিক কৌশিক। আমি পোনপটীয়াকৈ ক'ব পাৰোঁ, ইয়াৰ পূৰ্বৰ বাতৰিটো উল্লেখ কৰিছিলোঁ যে ভাবি চিন্তি সময় লৈ এই সমগ্ৰ হত্যাকাণ্ড সংঘটিত কৰা হৈছে। কিন্তু এটা কথা স্পষ্ট হৈছে যে অপৰাধী যিমানেই চতুৰ নহওক কিয়, ক'ৰবাত নহয় ক'ৰবাত যে কিবা এটা খুঁত থাকি যায়, সেয়া এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে। কাৰণ আমি যিগৰাকী কেয়াৰটেকাৰৰ কথা কৈছোঁ, তেওঁৰ পত্নীৰ সৈতে ভাষ্য মিলা নাছিল। তেওঁ মিছা মাতিছিল কেয়াৰটেকাৰগৰাকীয়ে, কিন্তু পত্নীয়ে যি কথা কৈছিল সেয়া স্পষ্ট ৰূপত ওলাই পৰিছিল যে কেয়াৰটেকাৰগৰাকীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল, আৰু তাৰ পাছতে আৰক্ষীয়ে সন্দেহ কৰি তেওঁক লগে লগে কৰায়ত্ব কৰিলে। কিন্তু এতিয়াও সেই কেয়াৰটেকাৰগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰা নাই। হত্যাকাণ্ড যে তেওঁ সংঘটিত কৰিছে সেই কথা স্বীকাৰ কৰা নাই। কিন্তু পত্নীৰ ভাষ্যৰ লগত অমিল যে হ'ল, তাতেই আৰক্ষীৰ সন্দেহ উপজিল আৰু লগে লগে কৰায়ত্ব কৰিলে। অপৰাধীৰ ভুল এনেধৰণেই থাকি যায়। সেয়েহে যিকোনো অপৰাধমূলক কাৰ্য সংঘটিত কৰা সকলো অপৰাধী এতিয়া সাৱধান হ'ব হ'ল, আৰু ক্ষিপ্ৰগতিত যিহেতু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে, সেই তদন্ত প্ৰক্ৰিয়াৰ এই ফল এটাৰ পাছত আন এটা অপৰাধী কৰায়ত্ব হ'বলৈ ধৰিছে। আৰু অধিক অপৰাধী কৰায়ত্ব হ'ব পাৰে। যিকেইগৰাকীক আটক কৰা হৈছে তেওঁলোককো হয়তো গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। পৰৱৰ্তী সময়ত আমি অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম। এতিয়া আমাৰ ৰাইজে বা আমাৰ সৰ্বসাধাৰণ ৰাইজে এইটো অলপ সাৱধান হ'ব লাগে, যাতে ঘৰত তেনেকুৱা ধৰণৰ মানুহ ৰাখিলে বা হেৰি কৰিলে তাৰ সেই মানুহজনৰ সম্পূৰ্ণ ডকুমেণ্টছ বা সম্পূৰ্ণ তথ্য যাতে পুলিচক দিয়া হয়, আৰু পুলিচক যাতে বস্তুবিলাক জনাই থোৱা হয়। এই কথাখিনি অকণমান আমাৰ সৰ্বসাধাৰণ ৰাইজে যদি লয় তেতিয়াহ'লে ভাল হয়। বহুত লোকক দেখিবলৈ পোৱা যায় যে নিজৰ সন্তান সন্ততি বাহিৰত থাকে, কৰ্মসূত্ৰে হওক বিবাহসূত্ৰে হওক, তেওঁলোকৰ ঘৰত এনেকুৱা ধৰণৰ কেয়াৰটেকাৰ বা চোৱা চিতা কৰাৰ কাৰণে মানুহ ৰাখিব লগা হয়। কিন্তু এই লোকসকল আচলতে ধন সম্পত্তি আদিৰ লোভত এনেকুৱা কৰে বুলি ভাবে নেকি? নাই, এইটো আচলতে সকলোৱে নকৰে। কিছু লোকে কৰে। ধৰক এতিয়া
যিসকলৰ মনত মানে সেই ভাৱটো থাকে সেইসকলে এই কামটো কৰে, কিন্তু সকলোৱে এই কামটো কৰে বুলি মই নাভাবোঁ। ধৰক এতিয়া নিজৰ আত্মীয়ৰ যদি কোনোবা এজন থাকিলে হয়তো এইটো কাম নকৰিলেহেঁতেন। গতিকে সেইকাৰণে এইটো এতিয়া দুৰ্ভাগ্য বুলি ক'ব লাগিব। গতিকে দুৰ্ভাগ্যজনক ঘটনাটো আচলতে ঘটি গ'ল। গতিকে এই ঘটনা এনেধৰণৰ ঘটনা যাতে আৰু ভৱিষ্যতে নহওক তাৰ কাৰণে সকলোৱে অলপ সজাগ হ'ব লাগে, সচেতন হ'ব লাগে, আৰু এইটো অলপমান চৰকাৰে আৰু পুলিচ প্ৰশাসনে অকণমান তত্বাৱধানটো ল'ব লাগে। ইয়াৰ স্থানীয় লোকসকলৰ ভাষ্য শুনা গৈছে। এই বিষয়বোৰৰ ক্ষেত্ৰত অলপ চকু ৰাখিব লাগে, পুলিচ প্ৰশাসনেও এই বিষয়বোৰ অতি সূক্ষ্মভাৱে চাব লাগে। আৰু লগতে এনেধৰণৰ বহু পৰিয়াল আছে যিসকলৰ সন্তান বাহিৰত থাকে, তেওঁলোকৰ বাবে আৰক্ষীয়ে বিশেষ চেল গঠন কৰিব লাগে, যি চেলে তেওঁলোকৰ খা খবৰ লৈ থাকে। এই কথাও বিভিন্নজনৰ মুখত এতিয়া শুনা গৈছে। উপনিৰ্বাচনলৈ মাজত মাত্ৰ দুদিন বাকী। আজি অন্ত পৰিব উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান। ইতিমধ্যে ৰাজ্যৰ 5 সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। আজি গোসাইগাঁও আৰু তামোলপুৰত প্ৰচাৰ অভিযান চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তামোলপুৰৰ কটাহবাৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ শেষবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। সমান্তৰালকৈ গোসাইগাঁও আৰু ভৱানীপুৰত প্ৰচাৰ অভিযান চলাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইফালে মৰিয়নীত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অখিল গগৈয়ে। গোসাইগাঁৱৰ পৰা অধিক জনাব আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে। হয়, নিশ্চয়কৈ উপনিৰ্বাচনৰ আচলতে অন্তিম সময়ত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম সময়ত বৰ্তমানে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আজি দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ গোসাইগাঁও সমষ্টিৰ কাৰণে। মুখ্যমন্ত্ৰী আহিব দুটা ঠাইত, আচলতে গোসাইগাঁও আৰু শ্ৰীৰামপুৰ যাব। ক'ত যাব আমাৰ লগত আছে গোসাইগাঁও সমষ্টিৰ প্ৰভাৰী, আমি তেওঁৰ লগত কথা পাতিম। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁ সৰ্বানন্দ সোণোৱাল, বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী, তেওঁ আহিব গোসাইগাঁও সমষ্টিত। আজিৰ দিনটো আচলতে এক কথাত ক'ব লাগিলে জমজমাট নিৰ্বাচনী প্ৰচাৰ। ক'ত কেনেকৈ কি নিৰ্বাচনী প্ৰচাৰ চলিব, মুখ্যমন্ত্ৰী ক'ত আহিব, কি অনুষ্ঠান আছে? মুখ্যমন্ত্ৰী আহিব 9:45-ত আহিব, আমাৰ হাবৰুবিল নামি কিনি গোসাইগাঁৱত আমি বাই ৰোডেদি মানে ৰেলীৰ নিচিনা হ'ব। শ্ৰীৰামপুৰত আহি এখেতে আমাৰ কিমান অলপ বাচ্চাবিলাকৰ লগত পিঠা চিঠা কিবা কিবি এখেতে অলপ বহিব, বাচ্চাবিলাকৰ লগত কথা পাতিব, আৰু বহি কিনি তাৰপিছত আহি এখেতে ষ্টেজত স্পীচ ৰাখিব। ৰাখিখিনি ইয়াৰ পৰা মুছলপুৰ গুচি যাব। আৰু আমাৰ ইয়াত আজি আমাৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ আমাৰ ইয়াত আহি আছে। এখেতৰ 3টা প্ৰগ্ৰাম আছে, এটা চটগুমা, এটা আমাৰ ডিংডিঙা, আৰু এটা আছে গোসাইগাঁও। আৰু আমাৰ ইয়াত আহি আছে ex-CM আৰু এতিয়া যিটো আমাৰ কেন্দ্ৰীয় মন্ত্ৰী, এখেতে বালাগাঁৱত মিটিং কৰিব। আৰু গোটেই দিন আমাৰ ইয়াতে থাকিব 5টালৈকে। আমাৰ লাষ্ট নিৰ্বাচনী প্ৰচাৰত আমাৰ চব লিডাৰ চবে মিলি আমি যি কাম কৰিছোঁ ইমান দিন, আজি আমাৰ এইটো অন্তিম দিন হ'ব। আৰু আশা কৰিছোঁ যে গোসাইগাঁও সমষ্টিৰ পৰা আমি 35,000 মাৰ্জিনত আমাৰ UPPL দলে জয় হ'ব। এইটো আমাৰ 100% নিশ্চিত। আৰু আমাৰ CM মহোদয়ে ইয়াত ইমান আহিছে বা মানুহৰ আমাৰ ৰাইজৰ দুখ সুখ চব খবৰ লৈছে। দুৰ্গা পূজাতো আহিছিল, সেইকাৰণে আমাৰ অঞ্চলৰ ৰাইজে যে CM মহোদয়ে যি কাম কৰি আছে লাষ্ট 5 মাহত, চবে আমাৰ কোনো জাতি জনগোষ্ঠীৰ কথা নাই, চবে CMক ভাল পায়। আৰু সেইকাৰণে আমি ইয়াত বিপুল ভোট পাই জয়যুক্ত হ'ম। তেওঁ কেইবাখনো মন্দিৰত যোৱাৰ কথা আছে, কোন মন্দিৰত যাব? এইটো গোসাইগাঁও নাট মন্দিৰ, আৰু আমাৰ এটা ঐতিহাসিক যে গোসাই মন্দিৰ বুলি আছে, যাৰ নামত গোসাইগাঁও প্ৰতিষ্ঠা হৈছে, 100 বছৰ হৈছে, সেই মন্দিৰত তেখেতে যাব। আনফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে মৰিয়নী সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। কিন্তু এই নিৰ্বাচনী প্ৰচাৰ সভাত সৰ্বানন্দ সোণোৱালে যাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল তেওঁকেই দেখিবলৈ পোৱা নগ'ল। হয়, সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত নাছিল মৰিয়নী সমষ্টিৰ BJP প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী। সভা শেষ হোৱাৰ পিছতহে সভাস্থলীত উপস্থিত হৈছিল ৰূপজ্যোতি কুৰ্মী। BJP প্ৰাৰ্থীগৰাকী কিয় এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকিব নোৱাৰিলে সেয়া স্পষ্ট হোৱা নাই যদিও এই ঘটনাই BJPৰ ভিতৰ চৰাটো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে মৰিয়নীৰ 3 ঠাইত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল যদিও কেৱল এখন সভাত উপস্থিত থাকিয়েই সৰ্বানন্দ সোণোৱালে মৰিয়নীত নিৰ্বাচনী প্ৰচাৰ সামৰে। মৰিয়নীৰ হেমলাই মৰাণ গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত নিৰ্বাচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি কংগ্ৰেছক কঠোৰ সমালোচনা কৰে।
সোণোৱালৰ লগত নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী সঞ্জয় কিষাণ, বিমল বৰা, বিধায়ক নৱতলেসহ বিজেপিৰ কৰ্মকৰ্তাসকল। কেৱল উপস্থিত নাছিল প্ৰাৰ্থীগৰাকীহে। ইয়াৰ মাজতেই তামোলপুৰত হেলিকপ্টাৰ উৰুৱা নেতাৰ বিৰুদ্ধে চাইকেলেৰে যুঁজ। চৰ্চালৈ আহিছে এজন প্ৰাৰ্থী আৰু এখন চাইকেল। বিজেপি কংগ্ৰেছৰ হাই ভল্টেজ সভা, নামী দামী নেতাই প্ৰচাৰ চলোৱাৰ বিপৰীতে গাঁৱে গাঁৱে অকলেই নিৰ্বাচনী প্ৰচাৰ চলাইছে এজন প্ৰাৰ্থীয়ে। তামোলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰাজকুমাৰ বড়োৱে চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলাইছে। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল নামৰ ৰাজনৈতিক দলটোৰ প্ৰাৰ্থী ৰাজকুমাৰ বড়োৱে চাইকেলতে বান্ধি লৈছে এখন পোষ্টাৰ। চাইকেল চলাই গাঁৱে গাঁৱে বেনাৰ পোষ্টাৰ মৰাৰ লগতে ভোটাৰ ৰাইজক অৱগত কৰিছে ভোটদানৰ মহত্ব। কামনা কৰিছে ৰাইজৰ পৰা সমৰ্থন। উল্লেখযোগ্য যে যি সময়ত তামোলপুৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী বিধায়কে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে, সেই সময়তেই এইজন প্ৰাৰ্থীয়ে চাইকেলেৰে প্ৰচাৰ অভিযান চলাই গৈছে। মই চাইকেল মাৰি গুৱাহাটী বিলাই ঘৰে ঘৰে গুৱাহাটী বিলাই মই প্ৰচাৰ চলাইছোঁ। মানে তামোলপুৰ সমষ্টিৰ ভোটাৰ ৰাইজে ভাল লাগিছে, সেইটো কাৰণে মই চাইকেল চলাই পেলাই মই প্ৰচাৰ কৰিব আগ্ৰহ হৈছোঁ। সমাগত পোহৰৰ উৎসৱ দীপাৱলী। ইতিমধ্যে ৰাজ্যজুৰি দীপাৱলীৰ প্ৰস্তুতি চলা দেখা গৈছে। মৃৎশিল্পীসকলে মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ আছে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ দীপাৱলীত থলুৱা সামগ্ৰী ব্যৱহাৰৰ বাবে দেশবাসীক আহ্বান জনোৱাৰ পিছতেই একাংশ লোকৰ মুখত হাঁহি বিৰিঙি উঠিছে। থলুৱাভাৱে আতচবাজি তৈয়াৰ কৰা লোক আৰু ৰং বিৰঙৰ লাইট তৈয়াৰ কৰা লোকসকলৰ মাজত কিছু আশাৰ সঞ্চাৰ হৈছে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পিছতেই উৎসাহিত হৈ শোণিতপুৰ জিলাৰ বৰচলাৰ গৰুডুবা গাঁৱৰ যুৱক মিলন ৰিমালে দীপাৱলীত বিক্ৰী কৰিবলৈ নিজেই তৈয়াৰ কৰিছে ৰং বিৰঙৰ পোহৰ দিয়া বিভিন্ন ধৰণৰ বৈদ্যুতিক লাইট। দীপাৱলীত বিক্ৰীৰ বাবে মিলন ৰিমালে তৈয়াৰ কৰিছে 9 বিধ বিশেষ লাইট। এইগৰাকী যুৱকে তৈয়াৰ কৰা লাইটসমূহ চীনা লাইটতকৈ অধিক উন্নত। দীপাৱলীত আপোনাৰ ঘৰখন আলোকসজ্জাৰে উজ্বলাই তুলিবলৈ এই যুৱকজনে নিজ হাতেৰে তৈয়াৰ কৰা 9 বিধ ৰং বিৰঙৰ বৈদ্যুতিক লাইটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ লাইট তৰা কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ দিল্লী আদি বিভিন্ন ঠাইৰ পৰা আনি ঘৰতেই তৈয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। অধিক জনাব আমাৰ সাংবাদিক হৰেণ ভূমিজে। নিশ্চয়কৈ সমাগত পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীৰ ইতিমধ্যে ৰাজ্যজুৰি প্ৰস্তুতি আৰম্ভ হৈছে। দীপাৱলীত চীনা সামগ্ৰীক প্ৰত্যাহ্বান জনাবলৈ শোণিতপুৰ জিলাৰ বৰচলাৰ গৰুডুবাৰ এগৰাকী যুৱকে ঘৰতে তৈয়াৰ কৰিছে ৰঙীন ৰঙীন লাইট, আৰু যি লাইটে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দীপাৱলীত পোহৰেৰে উপচাই তুলিবলৈ মিলন ৰিমাল নামৰ এগৰাকী যুৱকে দীপাৱলীৰ বজাৰৰ বাবে বিক্ৰী কৰিবৰ বাবে তৈয়াৰ কৰিছে বিভিন্ন ধৰণৰ লাইট। প্ৰধানমন্ত্ৰীয়ে যি আহ্বান জনাইছিলে লোকেল আচলতে থলুৱাভাৱে তৈয়াৰ কৰা যিসমূহ সামগ্ৰী, এই সামগ্ৰী দীপাৱলীত ব্যৱহাৰ কৰিবলৈ, আৰু ইয়াৰ ভিত্তিতে মিলন ৰিমালে তৈয়াৰ কৰিছে এনেধৰণে লাইট। কি ক'ব? হয়, প্ৰথমতে নিউজ 18 অসম চাই থকা সমূহ দৰ্শকসকলক মই দীপাৱলী শুভকামনা যাচিছোঁ। আৰু যোনটো প্ৰধানমন্ত্ৰীয়ে কৈছিলে থলুৱা সামগ্ৰী উৎপাদন, সেই প্ৰতি মই আকৰ্ষিত হৈ মই এই বাল্বটো মই বনাইছোঁ। আৰু আগৰ পৰাই মই যিহেতু LED বাল্ব মই ব্যৱসায় কৰি আছিলোঁ, LED বাল্বটো মই বনাই আছিলোঁ, সেয়ে মোৰ কাৰণে সহজ হৈ পৰিছে বনোৱাৰ কাৰণে। আৰু সম্পূৰ্ণ থলুৱাভাৱে এই লাইটবিলাক মই এইবাৰ বনাইছোঁ। মোৰ লগত এতিয়া আপোনাৰ প্ৰায় 12টা আইটেম আছে। এটা আপুনি দেখিছে, এটা আছে RGB, এইটো ৰিম'টৰ কণ্ট্ৰল হয়। আৰু আপোনাৰ টুনি বাল্ব, আৰু আপোনাৰ ৰাউণ্ড বাল্ব, আৰু মমবাতি, যোনটো কালাৰফুল মমবাতি, লগতে আৰু বেলেগ বেলেগ বাল্ব কেইটা মই এইবাৰ বনাইছোঁ। আইটেমবিলাক মোৰ পাৰ্টছবিলাক আহিছে দিল্লীৰ পৰা আহিছে। দিল্লী কিছুমান আহিছে, কিছুমান কলকাতাৰ পৰা আহিছে। আৰু সেই পাৰ্টছবিলাক আনি পেলাই মই ইয়াতে ঘৰতে বনাইছোঁ। খৰচ আপোনাৰ খৰচটো আছেই। আৰু মই আপোনাৰ 20 টকাৰ পৰা মই মোৰ বাল্ববিলাক মই বিক্ৰী কৰিবলৈ ওলাইছোঁ। মই এইবিলাক আপোনাৰ এই লোকেল বজাৰতো হয়, আৰু বিশেষকৈ মোৰ ঢেকীয়াজুলি, ওৰাং, তেজপুৰ আৰু বিভিন্ন ঠাইত যাবলৈ আৰম্ভ কৰিছে। হয়, জিলাখনতে এতিয়া মানে বিক্ৰী হৈ আছে। এইবিলাক কাম মই আগৰ পৰা মই LED বাল্ব বনাই আছোঁ। প্ৰায় 6 মাহ আগৰ পৰা মই LED বাল্বটো মই বনাই আছিলোঁ থলুৱাভাৱে। আৰু সেইকাৰণে মোক এই বনোৱা মানে অসুবিধা হোৱা নাই, সহজ হৈছে। মই আগৰ পৰা যিহেতু মই লাইটৰ কাম কৰোঁ, সেইকাৰণে মোক ইমান অসুবিধা হোৱা নাই মই বনাবলৈ।
দীপাৱলীৰ বাবে কিমানটা লাইট বনোৱা হৈছে প্ৰায় মই এতিয়ালৈকে 6-700 মান মই বনাইছোঁ এতিয়ালৈকে হয় 6-7 বিভিন্ন আইটেমো 10টা 12টা মান আছে আইটেম হয় আপোনাৰ এটা আছে আপোনাৰ ৰিম'ট কণ্ট্ৰল আছে লাইটটো আৰু যোনটো আপোনাৰ RGB বিভিন্ন কালাৰটো আপুনি চেঞ্জ কৰিব পাৰি 16টা কালাৰ আছে ৰিম'টত আৰু অন অফ ৰিম'টৰ পৰাই হয় আৰু আপোনাৰ এটা আছে আপোনাৰ লাইট আছে হোৱাইট কালাৰো আছে লগতে আপোনাৰ মিউজিকো বাজে আৰু লাইটো কালাৰফুল লাইটো আহে আৰু আপোনাৰ 20 টকাৰ পৰা প্ৰায় আপোনাৰ 500-600 টকালৈকে মোৰ বাল্ব আছে আৰু এয়া আছিল আজিৰ দ্য মৰ্ণিং শ্ব' নমস্কাৰ